হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সেইদিনা যিহেতু মই লখিমপুৰৰ মোৰ মা ঘৰলৈ গৈছিলোঁ, মোৰ দেউতাৰ শ্ৰাদ্ধ আছিলে আৰু তেতিয়া আমাৰ ধুনীয়া পাচলিৰ বাগানখন আপোনালোকক দেখাইছিলোঁ। আজি সেয়ে ভাবিলোঁ যিহেতু পাচলিৰ বাগান দেখালোঁ, আজি পুখুৰীটোও দেখাওঁ। ঘৰৰ পাচলি আৰু ঘৰৰ মাছ খোৱা আচলতে মজাই বেলেগ। এয়া আমাৰ ওচৰৰে দাদা গোলাপ দা আৰু কেশৱ দা। মই গাৰ্ডেনত আপোনালোকক দেখাইছিলোঁ কেশৱ দাক আৰু এয়া গোলাপ দা। তেওঁলোকে মাছ ধৰিছে, ঘৰৰ মাছ, ফ্ৰেছ মাছ আৰু চায়ো আচলতে খুব ভাল লাগে। সেয়ে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰিও ৰাখি থওঁ। আৰু খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ পাইছে, প্ৰায় 1.5 কিলো 2 কিলো হয় ওজনৰ মাছখিনি। আৰু এইদৰে নিজেই পুখুৰীৰ পৰা মানে উঠাই, মই উঠোৱা নাই, দাদাহঁতে উঠাইছে, পুখুৰীৰ পৰা উঠাই এইদৰে নিজে বাছি মেলি বনাই খোৱাৰ মজাটোৱে বেলেগ। আৰু তাতে ঘৰৰ লাও দেখাইছিলোঁ, এইবাৰ বহুত লাও লাগিছিলে। এতিয়া ঘৰৰ লাওৰ সৈতে আমি জুতি ল'ম। সেয়ে ভাবিলোঁ অকণমান দেখাওঁ ইমান ধুনীয়া ধুনীয়া মাছবোৰ, আৰু ভালো লাগে দেখি পেলাই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। এইদৰে ময়ো সাঁচি ৰাখিলোঁ আচলতে এইবোৰ মেমৰি হিচাপে। এইবোৰ ভাল লগা সময়, যিহেতু আমি নাপাওঁ এনেকুৱা ঘৰুৱা পৰিৱেশটো এতিয়া, সদায় বিচাৰিলেও পোৱা নাযায়। আহিলেই ভিডিঅ' আকাৰে আচলতে মই সাঁচি ৰাখি থওঁ। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।